নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি PMMVৰ ওপৰত এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' মই বনাব ওলাইছোঁ অলৰেডি আপোনালোকে PMMVৰ ওপৰত ভালেখিনি কামেই কৰি আছে কিন্তু ইয়াতে কেতিয়াবা এটা পইণ্টত কিছুমান প্ৰব্লেম আপোনালোকে পাই আছে যেনেকুৱা হৈছে কি যে আমাৰ বহুত বেনিফিচিয়াৰী বৰ্তমান কি প্ৰয়োজন হৈছে যে PMMVৰ ক্ষেত্ৰতো FRSৰ প্ৰয়োজন হৈছে এটা মেক্সিমাম গোটেইবোৰ বেনিফিচিয়াৰীৰ প্ৰয়োজন হৈছে এতিয়া FRSটো আমাৰ মেইনলি কৰিব লাগে পজিশ্যন ট্ৰেকাৰত ঠিক আছে কিন্তু বৰ্তমান পজিশ্যন ট্ৰেকাৰ লগতে সেই পজিশ্যন ট্ৰেকাৰ যদি FRS কৰা থাকে তেতিয়াহ'লে কিন্তু PMMV এপত যিটো FRSৰ অপশ্যন সেইটো অট'মেটিক একচেপ্ট কৰে আৰু যদি কিবা কাৰণে পজিশ্যন ট্ৰেকাৰ এপত যদি FRS কৰা নাথাকে কিবা কাৰণ যদি কৰা নহয় তেতিয়াহ'লে কিন্তু ইয়াতে তেওঁলোকে একচেপ্ট নকৰে আৰু সেইটো নতুনকৈ কৰিব লগা হয় ক্লিয়াৰ এতিয়া এনেকুৱা কিছুমান ক্ষেত্ৰত কিছুমান অংগনবাদী বাইদেউৰ প্ৰব্লেম হৈছে যে তেওঁলোকে সেই সময়তো কৰিছিল যদিও ইয়াতে আকৌ নামটো আহিছে যে তেওঁলোকৰ FRS নকৰা বুলি আহিছে ইভেন বহুতৰ কৰিব পৰা নাছিল মেবি সেই সময়তো তেওঁলোকৰো আহিছে তো এতিয়া যদি এনেকুৱা ধৰণৰ নাম আহে যে FRS নাই কৰা বুলি আহে তেতিয়াহ'লে আপোনালোকে কেনেকৈ সেইটো প্ৰব্লেমটো চৰ্ট আউট কৰিব বা কেনেকৈ এইটো নতুনকৈ ফটোটো ল'ব পাৰিব আৰু সেইটো ফটো আপুনি পজিশ্যন ট্ৰেকাৰত গৈ তাৰে এপ্লিকেশ্যনৰ ফটো ল'ব নালাগে ইয়াতে আপোনালোকৰ যিটো PMMVৰ যিটো ছফ্ট এপটো আছে সেইটো এপত থৈ দি আপোনালোকে ফটোটো ল'ব লাগিব আৰু কেনেকৈ ল'ব লাগিব সেইটোৰ ওপৰত মই ডিটেইলছত দেখুৱাব ওলাইছোঁ চাওক এতিয়া ইয়াতে দুটা এপ আপোনালোকে ডাউনলোড কৰি ল'ব আৰু অলৰেডি নতুন মোবাইল কেইটাত ইয়াতে কিন্তু PMMVৰ এপটো আছে লগতে আপোনালোকে এই আধাৰ ফেচ RD বুলি আছে মই এইটো আপোনালোক কালাৰি দেখুৱাই দিছোঁ এইটো এটা এপ এইটো হৈছে পজিশ্যন PMMVৰ এপটো আৰু এইটো আধাৰ ফেচ RD এই দুটা এপ আপোনালোকে প্লে ষ্ট'ৰত PMMVৰ এপটো প্লে ষ্ট'ৰ নালাগে ইয়াৰ পৰা ডাইৰেক্ট পাই যাব ঠিক আছে আৰু আধাৰ ফেচ ID যিটো আছে সেইটো আপোনালোকে প্লে ষ্ট'ৰত পাই যাব বা ইয়াৰ পৰা টাচ কৰিলেও আপোনালোকৰ হৈ যাব ডাইৰেক্ট আপোনালোকে ইয়াৰ পৰা এইটো ডাউনলোড কৰি ল'ব লৈ ইনষ্টল কৰি থ'ব ঠিক আছে তাৰপিছত আপোনালোকে যিটো PMMVৰ যিটো এপটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে সেই জাষ্ট লগ ইন কৰি যাব লগ ইন কৰি যে ভিতৰত কেনেকৈ কি প্ৰচেছত কৰিব লাগিব সেইটো মই এতিয়া দেখুৱাই দি আছোঁ চাওক প্ৰথমতে আপোনালোকে PMMVটো যেতিয়া টাচ কৰিব কৰাৰ লগে লগে ইয়াতে ডাউনলোড হৈ যাব আৰু এইটো ডাউনলোড হ'লে এনেকুৱা ধৰণৰ ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত এনেকুৱা ধৰণে ইয়াতে আহি যাব ঠিক আছে এইটো মই এপটো ইয়াতে দেখুৱাই দিছোঁ আপোনালোকৰ ইয়াতে আহি গ'ল আৰু এই PMMVৰ এপটো ডাউনলোড কৰাৰ পিছত বা ইনষ্টল কৰাৰ পিছত আপোনালোকৰ যেতিয়া টাচ কৰিব টাচ কৰাৰ পিছত নেক্সট ফেজত এনেকুৱা ধৰণে আহি আছে এতিয়া PMMVৰ যিটো ছফ্ট এপটো আছে সেই এপটো মই টাচ কৰি দিছোঁ আৰু টাচ কৰি দিয়াৰ পিছত এনেকুৱা ধৰণে ইয়াতে আহিছে আপোনালোকে দেখা পাইছে চাগে যে টাচ কৰি দিয়াৰ পিছত PMMVৰ এপটো যিটো আছে টাচ কৰি দিয়াৰ পিছত এনেকুৱা লগ ইনৰ অপশ্যনটো আহে আৰু ইয়াতে এণ্টাৰ ইউজাৰ ID আৰু এণ্টাৰ পাছৱৰ্ড লিখিব দিছে আৰু অলৰেডি আপোনালোকে যি ধৰণে ইউজাৰ ID পাছৱৰ্ড লিখি আপোনালোকে লগ ইন কৰিছে চেম প্ৰচেছত এইটো লগ ইন কৰিব লাগিব আৰু মই এতিয়া লগ ইনটো কৰি আপোনালোকক নেক্সট পেজত দেখুৱাই দি আছোঁ কাৰণ ইয়াতে এতিয়া OTP এটা আহিব তো লগ ইনটো কৰাৰ পিছত গতিকে OTPৰ পাৰ্টখিনি মই অংগনবাদী বাইদেউগৰাকীৰ পৰা লৈ ইয়াতে ফিল আপত আপোনালোকক দেখুৱাই দি আছোঁ এতিয়া লগ ইনটো হোৱাৰ পিছত এনেকুৱা ধৰণে আহিছে এই যিটো পেজখন খুলিছে আৰু লগ ইন কৰা প্ৰচেছটো একে আপোনালোকে অলৰেডি কৰিছে যে লগ ইন কৰাৰ পিছত ইয়াতে OTP এটা যায় তাৰপিছত এই পেজখন অ'পেন হ'ব ঠিক আছে ইয়াৰে আপোনালোকে কি কৰিব লাগিব এই যিটো 3 নম্বৰ অপশ্যনটো আছে এই 3 নম্বৰ অপশ্যনটো আপোনাক টাচ কৰিব লাগিব এতিয়া মই এই 3 নম্বৰ অপশ্যন যিটো আছে এইটো লিখা আছে ফেচ অথেণ্টিকেশ্যন অফ প্ৰি ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰিজ এইটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে প্ৰথমতে বেনিফিচিয়াৰী নামগৰাকী আহিব লাগিছে কিন্তু অহা নাই এতিয়া আহিছে চ' অকণমান টাইম লাগিব পাৰে নামটো আহি গৈছে ঠিক আছে তো নামটো অহাৰ পিছত আমি নেক্সট টাচ কৰিব লাগিব ফেচ অথ বুলি যিটো অপশ্যনটো আছে কিন্তু এইখিনিতে মই এটা কথা কৈ দিওঁ যে কেতিয়াবা যদি ফেচ অথ অপশ্যন টাচ কৰিলে কি হয় যে তাত কিছুমান এৰৰ বুলি মেছেজ আহে লোকেশ্যন আপডেট কৰিব দিয়ে এৰৰ বুলি মেছেজ আহে তো তেতিয়া আপোনালোকে কি কৰিব মই এটা দেখুৱাই দিছোঁ ইয়াতে একেলগে যে এই যিটো এপটো আছে এই এপটো অকণমান প্ৰেছ কৰি ধৰি ইয়াতে এপ ইনফোত যাব গৈ আপোনালোকে ইয়াতে যিটো পাৰ্মিশ্যনৰ যিটো অপশ্যন আছে সেইটোত যাব গৈ ইয়াতে লোকেশ্যন আৰু কেমেৰাটো এবাৰ মানে পাৰ্মিশ্যনটো ডিনাইড কৰি নতুনকৈ আৰু এবাৰ এলাউ কৰিব ঠিক আছে কেমেৰা আৰু লোকেশ্যনটো নতুনকৈ এবাৰ এটা এলাউ কৰি দিব ক্লিয়াৰ চ' সেইটো কৰিলে কেতিয়াবা আহি যায় কিন্তু কাৰণ সেইটো প্ৰচেছত কৰি কিন্তু মই অফিচত 2-3 দিন কৰিছিলোঁ তাত এনেকুৱা কৰোঁতে কিন্তু আহিছে ঠিক আছে সেইকাৰণে মই এইটো জাষ্ট এটা প্ৰিলিমিনাৰী বেচিছত এটা মই আপোনালোকক চলিউশ্যন এটা দিলোঁ মেবি আৰু বেলেগ কিছুমান থাকিব পাৰে কিন্তু এইটো মই এটা পাইছোঁ এনেকুৱা ধৰণে ঠিক আছে এতিয়া মই ইয়াৰ পৰা এইটো বেক কৰি দিছোঁ আৰু এই এপটো লৈ আহিছোঁ ক্লিয়াৰ এতিয়া এই যিটো ফেচ অথ বুলি আছে সেই ফেচ অথ অপশ্যনটো মই টাচ কৰি দিম এইটো টাচ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণে আহিছে ক্লিয়াৰ চ' ইয়াতে এনেকুৱা ধৰণে অ'পেন হ'ব এইটো প্ৰথম ফ্ৰণ্ট কেমেৰা এইটো বেক কেমেৰা টাচ কৰি বেকটো টাচ কৰি দিলোঁ দিয়াৰ পিছত এনেকুৱা ধৰণে আহিব
ঠিক আছে সো ইয়াতে আপোনালোকে জাষ্ট বেনিফিচিয়াৰী যিগৰাকী আছে সেইগৰাকী থিয় কৰাব দি যেনেকুৱা আপোনালোকে এজ ইউজুৱেল আমাৰ পচন ট্ৰেকাৰৰ যিটো আমাৰ এফআৰএছৰ পাৰ্টটো এটা যেনেকৈ ফটোটো লয় সেনেকুৱা ধৰণৰ ফটোটো হ'ব লাগিব জাষ্ট আই ব্লিংকিংটো কৰিব লাগিব আই ব্লিংকিংটো কৰি তাত ফটোখন এনেকৈ ল'ব লাগিব ঠিক আছে আৰু ফটোখন লোৱা হোৱাৰ লগে লগে ইয়াতে নিজে নিজে গ্ৰীণ কালাৰৰ এইটো আহি যাব আৰু ফটোখন যেতিয়া ল'ব দূৰৰ পৰা নল'ব ওচৰৰ পৰা ল'ব ইয়াতে আপোনাৰ বেক হৈ আহিছে কাৰণ তুমি ফটোখন লোৱা নাই ঠিক আছে আপোনালোকে ফটোখন যেতিয়া ল'ব অকণমান ওচৰৰ পৰা ল'ব যাতে ফেচটো ভালদৰে আহি যায় ক্লিয়াৰ সো সেনেকুৱা কৰাৰ পিছত আপোনালোকৰ এইটো অট'মেটিক কমপ্লিট হৈ যায় প্ৰচেছটো আৰু এইটো প্ৰচেছত আপোনালোকে ফটোখন ইয়াতে ল'ব পাৰিব ক্লিয়াৰ আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে যে আমাৰ কোনটো প্ৰচেছ কোনটো অপশ্যনত যাব লাগিব ইয়াতে ডাটা এণ্ট্ৰিত গৈ ইয়াতে 3 নম্বৰ যিটো অপশ্যনটো আছে ফেচ অথেণ্টিকেশ্যন অফ প্ৰি ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰী এইটো অপশ্যন যাব লাগিব গৈ ইয়াতে আপোনালোকে যিটো নামটো অলৰেডি আহি যাব নামটো অহাৰ পিছত ফেচ অথ বুলি যিটো অপশ্যনটো আছে সেইটো টাচ কৰিব লাগিব কৰাৰ পিছত আপুনি ফটোটো ল'ব লাগিব ঠিক আছে সো এইটো প্ৰচেছত কৰিলে আপোনালোকৰ যদি এই যিটো অলৰেডি ক'লো যে পজিচন ট্ৰেকাৰ কেতিয়াবা আপোনালোকৰ এফআৰএছ কৰাৰ পিছত ইয়াতে শ্ব' কৰা নাই বুলি কৈ আছে সো তেওঁলোকৰ ক্ষেত্ৰত এইটো কৰিলে কিন্তু হৈ যাব আৰু যদি কেতিয়াবা আপোনালোকে সেই সময়ত যদি কৰিব পৰা নাছিল পজিচন ট্ৰেকাৰত এফআৰএছৰ পাৰ্টখিনি বা ফটো কেপচাৰটো ল'ব পৰা নাছিল তেতিয়াহ'লে কিন্তু এতিয়া এইটো প্ৰচেছত কৰিলে আপোনালোকৰ কমপ্লিট হৈ যাব ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে সো এইটো যদি এই প্ৰচেছটো কেতিয়া কৰিব যাৰ এই যেতিয়া আমাৰ PMMA যেতিয়া ফৰ্মখন ফিল আপ কৰে এই যিটো আমাৰ এফআৰএছ নোহোৱা বুলি কয় তো সেইটো সময়তহে আপোনালোকে কিন্তু এইটো অপশ্যনটো এই কৰিব আদাৰৱাইজ যদি যিসকলৰ কমপ্লিট হোৱা বুলি কয় তেতিয়া তেওঁলোকে কৰিব নালাগে যাৰ ফটোখন লোৱা হোৱা নাই বুলি কয় যে এফআৰএছ নোহোৱা বুলি কয় তেওঁলোকৰ ক্ষেত্ৰতে কিন্তু এইটো কৰিব লাগিব ঠিক আছে সো আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে আৰু এইখিনি পাৰ্টে মই আপোনালোকক আজি মেইনলি এইটো ভিডিঅ'ত দেখুৱালোঁ যে কেনেকৈ আপোনালোকৰ এফআৰএছ নোহোৱা বেনিফিচিয়াৰী গৰাকী PMMA যদি নোহোৱা বুলি আহে কেনেকৈ আপোনালোকে এইটো কামখিনি কৰিব পাৰিব এইটো আমাৰ PMMA যিটো ছফ্ট টেপ আছে সেই এপটোৰ থ্ৰুদি ক্লিয়াৰ সো আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে আৰু এইখিনিকৈ মই ভিডিঅ' তাতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ